মুখ্য উপদেষ্টাকে প্ৰমুখ কৰি দলৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ কৰ্মকৰ্তাসকল, মই আজি সংবাদমেললৈ সকলোকে আদৰণি জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজি এই সংবাদমেল আয়োজন কৰা হৈছে। আপোনালোক জানে যে আমি অসম জাতীয় পৰিষদে আমাৰ যিটো ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছোঁ আৰু সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত চুকে কোণে গাঁৱে ভূঞে জাতীয় পৰিষদৰ সাংগঠনিক সম্প্ৰসাৰণ চলিছে আৰু ৰাইজে চাৰিওফালে অসম জাতীয় পৰিষদক আদৰি লৈছে। জাতীয় সংকট, ৰাজনৈতিক সংকটৰ মাজত ৰাইজে জাতীয়তাবোধ আৰু অসমৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবৰ কাৰণে এই যাত্ৰাত সকলো আহি চামিল হৈছে। আপোনালোক সকলোৱে জানে যে আমি অসম জাতীয় পৰিষদে অসমৰ জাতীয় জীৱনৰ স্বাভিমানী চৰিত্ৰটো, অসমৰ জাতীয় জীৱনৰ আপোচবিহীন যি চৰিত্ৰ, ইয়াক প্ৰতিষ্ঠা কৰিব খুজিছোঁ। অসমক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰি উন্নয়ন আৰু অসমৰ ৰাইজৰ কাৰণে প্ৰয়োজনীয় শিক্ষা, সংস্থাপন, স্বনিয়োজন, জাতীয় অৰ্থনীতিৰ বৰ ভেটি সুৰক্ষিত কৰা, পুঁজি গঠন কৰা, তাৰ লগে লগে প্ৰতিটো জাতীয় সমস্যাৰ সমাধান কৰি অসমক এটা নতুন মাত্ৰাৰে, নতুন যাত্ৰাৰে আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনাৰে এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। এই গোটেই যাত্ৰাটোত আপোনালোক সকলোৱে জানে যে এই সময়ত অসমত যিবোৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আছে, ৰাজনৈতিক দলসমূহৰ তেওঁলোকৰ ধন বল, ধনৰ শক্তি অসীম। পুঁজিপতি বনিয়াৰ দল বুলি বিজেপিক জানে। কংগ্ৰেছৰ 100 বছৰীয়া পুৰণা ইতিহাস আছে। তাৰ মাজত অসমৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ জনগণৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে সততা, নিষ্ঠা আৰু জাতীয় দায়বদ্ধতাৰে অসম জাতীয় পৰিষদ। গতিকে ধন বলত অৰ্থনৈতিকভাৱে বিজেপি বা কংগ্ৰেছৰ লগত যুঁজ কৰিব পৰা আমাৰ কোনো ধৰণৰ অৰ্থনৈতিক সক্ষমতা আমাৰ নাই। অসমৰ ৰাইজে আমাৰ মূল ধন, অসমৰ ৰাইজৰ মৰম, স্নেহ, শুভাশীষ, তেওঁলোকৰ জাতীয় সংকটৰ সময়ত স্বাভিমানী সত্তা এটাক আগবঢ়াই দিয়াৰ চিন্তা, এইবোৰে আমাৰ মূল ধন। গতিকে এনেকুৱা এটা সময়ত আমি আজি এই মুহূৰ্তত ৰাইজৰ ওচৰলৈ আমাক যাতে আগন্তুক দিনত তেখেতসকলে সহায় কৰে, এই গোটেই সমগ্ৰ যাত্ৰাটোত অসমৰ ৰাইজৰ সহায় সহযোগিতাই আমাৰ কাৰণে মূল শক্তি, মূল সমল হ'ব। আৰু সেইকাৰণে আমি সমগ্ৰ অসমৰ ৰাইজৰ পৰা মৰম, স্নেহ, শুভাশীষৰ উপৰিও তেওঁলোকৰ তেখেতসকলৰ ফালৰ পৰা আমি অৰ্থনৈতিক সহযোগিতা বিচাৰিছোঁ। আৰু এই অৰ্থনৈতিক সহযোগিতা সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিগৰাকী মানুহে ইয়াত অংশ ল'ব পাৰিব। ন্যূনতম 1 টকাৰ পৰা যিমানলৈকে তেওঁলোকে দিবলৈ ইচ্ছা কৰে সিমানলৈকে তেওঁলোকে দিব পাৰিব। আৰু এইটো তেওঁলোকৰ নিজৰ দল হিচাপে, এফালে ধনবলৰ ৰাজনীতি, আনফালে জনতাক লৈ, অসমৰ জনগণক লৈ তেওঁলোকৰ আশা আকাংক্ষা, ৰাজনৈতিক সংকট আৰু জাতীয় স্বাভিমানত পদাঘাত কৰাৰ সময়ত দিল্লীৰ শাসকৰ ওচৰত আঁঠু লৈ আত্মসমৰ্পণকাৰী ৰাজনৈতিক যাত্ৰা চলাই থকাৰ বিপৰীতে মূৰ উচ্চ কৰি, শিৰ পোন কৰি, মেৰুদণ্ড পোনাই জীয়াই থাকিবলৈ শিকোৱা এটা ৰাজনৈতিক যাত্ৰাক লৈ অসম জাতীয় পৰিষদ আগবাঢ়িছে। গতিকে সমগ্ৰ অসমৰ জনতালৈ, ৰাইজলৈ আমি আহ্বান জনাইছোঁ, আহক জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰক। এফালে ধন বল, আনফালে সততা, নিষ্ঠা আৰু জাতীয় দায়বদ্ধতাৰ ৰাজনীতি। এই দুইটা কথাৰ মাজত আমি অসমৰ ৰাইজলৈ আমি আমাৰ যিটো অসম জাতীয় পৰিষদৰ যিটো একাউণ্ট নম্বৰ, ক্ৰাউড ফাণ্ডিঙৰ কাৰণে, মানুহৰ জনতাৰ পুঁজি সংগ্ৰহৰ কাৰণে, বিভিন্ন মানুহৰ গণপুঁজি গঠন কৰিবৰ কাৰণে আমি একাউণ্ট নম্বৰ এটা অসমৰ ৰাইজলৈ আগবঢ়াব খুজিছোঁ। অসম জাতীয় পৰিষদৰ একাউণ্ট নম্বৰটো হ'ল 5920। তাৰপিছত দুটা অসমীয়াত ক'ব খুজিছোঁ, 2020-2021। 5920 2020-2021 বুলি কোৱাৰ অৰ্থ আছে 11, শেষত 11। আকৌ এবাৰ কৈ দিব খুজিছোঁ, 5920 2020-2021 11। আৰু IFSC কোড HDFC 0000399।
আৰু এবাৰ ক'ব খুজিছোঁ IFSC কোড HDFC 0000399 একাউণ্ট নম্বৰটো আৰু এবাৰ কৈ দিব খুজিছোঁ 5920-2020-2021 11 ইংৰাজীত সম্পূৰ্ণ ক'ব লাগিব নেকি 5920-2020-2021-211 5920-2020-211 সমগ্ৰ অসমৰ ৰাইজক আমি জাতীয় পৰিষদৰ এই যাত্ৰাত সহযোগিতা আগবঢ়াবৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি অসমৰ ৰাইজৰ সহযোগত জনগণৰ কাৰণে জনগণৰ বাবে জনগণৰ হৈ এই ৰাজনৈতিক যিটো ধাৰা এই ধাৰাটো অব্যাহত ৰাখিম বুলি আমি উল্লেখ কৰিছোঁ আৰু ৰাইজে যিয়ে সহায় সহযোগিতা আগবঢ়াব 1 টকাৰ পৰা যিমানে আগবঢ়াব 1 টকাৰ পৰা 1000 1500 2000 10000 20000 যিয়ে আগবঢ়াব সকলো হিচাপৰ খতিয়ান এক সপ্তাহৰ মূৰে মূৰে আমাৰ ৱেবছাইটত আমি আপলোড কৰিম সমগ্ৰ অসমৰ ৰাইজে জানিব পৰাকৈ প্ৰতি সপ্তাহৰ মূৰে মূৰে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি ধনৰাশি আহিব যিসমূহ টকা আমাক সকলোৱে দিব জাতীয় পৰিষদক আগবঢ়াই লৈ যাবৰ কাৰণে সকলো হিচাপ এক সপ্তাহৰ মূৰে মূৰে আমি অসমৰ ৰাইজক আমাৰ ৱেবছাইটত সকলোৱে গম পোৱাকৈ আমি প্ৰতি সপ্তাহে আমি দিম গতিকে HDFC আপোনালোকে IFSC কোড কওঁতে গম পাইছে HDFC বেংকৰ একাউণ্ট 5920 বেংকৰ কোড বাকীটো একাউণ্ট নম্বৰ 2020-2021-11 এইবাৰ আমি আন এটা প্ৰসংগ উল্লেখ কৰিব লৈছোঁ এইটো আপোনালোক সকলোৱে জানে যে চৰকাৰৰ লগত জনতাৰ সৰ্বসাধাৰণ ৰাইজৰ যিটো সম্পৰ্ক এই সম্পৰ্কত কিছু দূৰত্ব থাকে কিছু গেপ থাকে বিভিন্ন ধৰণৰ সমস্যাৰে যেতিয়া ৰাইজ জনতা ভাৰাক্ৰান্ত হয় নিজৰ মনৰ কথা ক'বলৈ নিজৰ সমস্যাৰাজি উত্থাপন কৰি সমাধানৰ বাট দেখুৱাবৰ কাৰণে ৰাইজে সুযোগ নাপায় নিজৰ অভাৱ অভিযোগ নিজৰ চিন্তা নিজৰ আকাংক্ষা নিজৰ নতুন পৰিকল্পনা সেই সম্পৰ্কত ৰজাঘৰক চৰকাৰখনক তেওঁলোকৰ মনৰ কথা কোৱাৰ কোনো সুযোগ নাপায় আমি দল গঠন কৰাৰ পাছতে আমাৰো এটা চিন্তা আছিল যে আমি জনগণৰ দল হ'ব লাগিব জনতাৰ মনৰ মাজত থাকিব লাগিব কাষত থাকিব লাগিব আমি ৰাস্তাৰে পথ অতিক্ৰম কৰি তেওঁলোকৰ কাষলৈ যাব হয়তো নোৱাৰিব পাৰোঁ সকলো সময়তে আমাৰ যোৱাৰ প্ৰচেষ্টা সদায় থাকিব সকলো তেওঁলোকৰ কাষত থিয় হৈ কথা পাতি তেওঁলোকৰ মনৰ খবৰ বুজ লোৱাৰ তেওঁলোকৰ খং ক্ষোভ তেওঁলোকৰ চিন্তা পৰিকল্পনা তেওঁলোকৰ সংকট শংকা এইবোৰ তেওঁলোকৰ পৰা আহৰণ কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু সেইকাৰণে আমি এতিয়া দল গঠন হোৱাৰ লগে লগে আমি এটা টোল ফ্ৰী নাম্বাৰ দিব খুজিছোঁ এটা টোল ফ্ৰী নম্বৰ এটা থাকিব বহু লাইট তাত থাকিব তাৰ এই টোল ফ্ৰী নম্বৰটোত সকলোৱে নিজৰ মনৰ কথা ক'ব পাৰিব অসম জাতীয় পৰিষদ কেনেকৈ আগবঢ়াটো উচিত তেওঁলোকৰ মূল কাম কোনসমূহ তেওঁলোকে কি কৰাটো অনুচিত কেনেকুৱা ধৰণৰ কথা বতৰা তেওঁলোক আগবাঢ়িব লাগিব সকলো ধৰণৰ কথা বতৰা পৰামৰ্শ আগবঢ়াব পাৰিব অভাৱ অভিযোগ আগবঢ়াব পাৰিব তাৰ উত্তৰো আমাৰ ফালৰ পৰা দলৰ ফালৰ পৰা দিয়া হ'ব তাৰ কাৰণে এটা টোল ফ্ৰী নাম্বাৰ আমি দিব খুজিছোঁ নাম্বাৰটো মই কৈ দিব খুজিছোঁ প্ৰথমে 1800-270-2626 মই আৰু এবাৰ কৈ দিব খুজিছোঁ 1800-270-2626 আৰু এই যিটো টোল ফ্ৰী নাম্বাৰ 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ যদি জাতীয় চৰকাৰ গঠন হয় তেতিয়াহ'লে এই যিটো প্ৰক্ৰিয়া কমন মানুহৰ লগত সৰ্বসাধাৰণ জনতাৰ লগত চৰকাৰৰ যিটো যোগসূত্ৰ এইটো ৰাখিবৰ কাৰণে আমাৰ প্ৰয়াস থাকিব এই গোটেই কথাটোক আমি এটা ইনষ্টিটিউচনেলাইজ এটা ফৰ্মলৈ আমি লৈ যাম যাতে মানুহে সকলোৱে নিজৰ কথা ক'ব পাৰিব ৰিয়েল চেন্স অফ পিপুল ডেমক্ৰেচি জনতাৰ যিটো চৰকাৰ পিপুলছ ডেমক্ৰেচি পিপুলছ গভৰ্ণমেণ্ট এইটো দিবৰ কাৰণে আমাৰ অসম জাতীয় পৰিষদৰ সৰ্বোচ্চ আমাৰ প্ৰচেষ্টা থাকিব আৰু প্ৰতিটো কথা ক'ব পাৰিব সপ্তাহৰ মূৰে মূৰে ৰিভিউ হ'ব বিভিন্ন ধৰণৰ কথা বতৰা বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত ডিপাৰ্টমেণ্টৰ মিনিষ্ট্ৰী তেওঁলোকৰ অফিচাৰ তাৰ লগত এই গোটেই ছাজেশ্যনসমূহ আইডেণ্টিফাই কৰা যিবোৰ যিমানবোৰ ইছ্যু থাকিব যিমানবোৰ বিষয় থাকিব দিহা পৰামৰ্শ
সেইটো সমাধান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয়। উদাহৰণস্বৰূপে আজি ঢলা ৰাজুখা গাঁওখনত আজিও তেওঁলোকৰ দলং নাই, বহু দিনৰ পৰা দলঙৰ দাবী। দুখন গাঁও বাঁহৰ সাঁকোৰে বাঁহৰ দলঙেৰে অহা যোৱা কৰিব লাগে, কিন্তু আজিও হয়তো চৰকাৰৰ ওচৰত এই তথ্য নাই যে সেই অঞ্চলসমূহত তেনেকুৱা কথা হৈ আছে। বান গৰাখহনীয়াত আক্ৰান্ত হোৱা মানুহৰ ঘৰ নাই, গৃহহাৰা হৈ বহু মানুহ আছে, আমি যাওঁতে দেখিবলৈ পাওঁ। গৰাখহনীয়াৰ বিভিন্ন মাথাউৰিৰ নামত ধনৰ আবণ্টন হয়, ৰিপেয়াৰিঙৰ নামত, পুনৰ নিৰ্মাণৰ নামত ধন ৰাতিৰ ভিতৰতে নাইকিয়া হৈ যায়, সেই ধন কেতিয়াও বিচাৰি নাপায়, মাটিয়ে চপৰাও নপৰে। এইবোৰ কথা ৰাইজে কোৱাৰ সুযোগ পাব লাগিব। তাত বিভিন্ন ধৰণৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আহিব লাগে, বিভিন্ন ৱাল থাকে, প্ৰতিবন্ধকতা থাকে। ৰাইজৰ জনতাৰ কণ্ঠ চৰকাৰে কেতিয়াও শুনিবলৈ নাপায়। গতিকে এইবাৰ জনতাৰ কণ্ঠ যাতে পোনপটীয়াকৈ ৰজাঘৰে চৰকাৰে যাতে শুনে। ৰজাঘৰ শব্দটো ক'ব খোজা নাই, এইটো ৰাইজৰ যিহেতু চৰকাৰ, জনতাৰ যিহেতু চৰকাৰ, ইয়াত জনতাই নিৰ্ণয় কৰিব বা জনতাই ঠিক কৰিব কি কৰাটো উচিত, কি কৰা অনুচিত, কেনেকুৱা ধৰণৰ সমস্যাত তেওঁলোক আছে। সেইকাৰণে এই গোটেই কামটো আমি পৰৱৰ্তী দিনত এটা এই মানুহে যোগাযোগ কৰিব পৰা ব্যৱস্থা থাকিব। আৰু আমি ভাবোঁ যে এই কামটোৰ যোগেদি আমাৰ যিটো গুণগত ৰাজনীতিৰ পৰিৱেশ, সুস্থ আৰু শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ আমাৰ যিটো চিন্তা আছে, ইয়াৰ লগত পিপুলছ গভৰ্ণমেণ্ট, পিপুলছ ডেমক্ৰেচি প্ৰতিষ্ঠা কৰাৰ আমাৰ যিটো মূল লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে এইটো প্ৰক্ৰিয়া আমি পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব খুজিছোঁ। তাৰ উপৰিও এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হ'বৰ কাৰণে আমি যিহেতু আমি জাতীয়তাবোধ প্ৰতিষ্ঠা কৰিব খুজিছোঁ, স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ, যি জাতীয় চিন্তা চেতনাই নিজৰ ভাষা, কৃষ্টি সংস্কৃতি, নিজৰ ৰাজনৈতিক অধিকাৰ, নিজৰ আত্মনিয়ন্ত্ৰণ, নিজৰ জাতীয় অৰ্থনীতিৰ ভেটি, নিজৰ জাতীয় পুঁজিৰ কথা শক্তিশালীভাৱে কয়, যি জাতীয়তাবাদে কেতিয়াও দিল্লীৰ ওচৰত আঁঠু নলয়, যি জাতীয়তাবাদে নিজৰ যিবোৰ সম্পদ আছে, নিজৰ যিবোৰ নিজৰ ৰাজ্যখনত, সমাজখনত থকা যিবোৰ আমাৰ সম্ভাৱনা আৰু শক্তি আছে, ইয়াক লৈ আগবাঢ়িব খোজে। এই সকলো কথা বতৰা আগবঢ়াই লৈ যাবৰ কাৰণে আমি জাতীয়, যিহেতু এটা জাতীয় ভাৱাপন্ন দল, জাতীয়তাবোধৰ সম্পন্ন এটা ৰাজনৈতিক ধাৰা, সেইকাৰণে আমি এই ধাৰাটোৰ লগত জড়িত হ'ব খোজা প্ৰতিগৰাকী মানুহক আমি জাতীয় সেৱক হিচাপে আমি পৰিগণিত কৰিছোঁ। অসম মাতৃৰ সেৱা, অসম মাতৃৰ পূজা অৰ্চনা, মানুহৰ হৃদয়ত অসম প্ৰথম, যিটো কথা আমি কৈ আহিছোঁ, শয়নে সপোনে জীৱনে মৰণে কেৱল মাত্ৰ আমি অসমৰ প্ৰতি সেৱা আগবঢ়োৱাৰ মানসিকতা, এই মানসিকতাৰে আমি জাতীয় সেৱক, আমি প্ৰত্যেককে আমি জাতীয় সেৱক হিচাপে পৰিগণিত কৰিব খুজিছোঁ। জাতীয় সেৱক হিচাপে সকলোকে আমি দায়িত্ব দিব খুজিছোঁ। জাতিৰ সেৱা আমাৰ যিসকলে দায়িত্ব ল'ব, আমি এটা ৱেবছাইট আমি ঠিক কৰি দিছোঁ। ইয়াত যিসকলে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব, যিসকলে তেওঁলোকৰ সদস্য হ'ব, তেওঁলোক সকলো জাতীয় সেৱক হ'ব, জাতিৰ সেৱা কৰিব, জাতিৰ হৈ কাম কৰিব আৰু নিজকে মই এগৰাকী জাতীয় সেৱক এই বুলি সকলোৱে গৌৰৱবোধ কৰাৰ এটা পৰিৱেশ আমি তৈয়াৰ কৰিব খুজিছোঁ। আৰু তাৰ কাৰণে আমি ৱেবছাইট এড্ৰেছ যিটো আছে, সেইটো ৱেবছাইটটো মই কৈ দিব খুজিছোঁ। SEVAK.ASAMJATIYAPARISHAD.org sevak.assamjatiyaporishad.org আকৌ এবাৰ কৈ দিছোঁ, SEVAK.ASAMJATIYAPARISHAD.org। গতিকে আমি সমগ্ৰ অসমৰ ৰাইজক, অসমৰ জনতাক ক'ব খুজিছোঁ, জাতিৰ সেৱাৰ কাৰণে ওলাই আহক, জাতীয় সেৱক হওক আৰু সকলোৱে নিজৰ নাম পঞ্জীয়ন কৰক। অসম জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত একত্ৰিত হৈ অসমৰ শক্তিশালী স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সকলোৱে আগবাঢ়ি আহক, জাতিৰ কাৰণে সেৱা শুশ্ৰূষা কৰক আৰু সকলোকে তেখেতসকলৰ নাম, অসমৰ প্ৰতিগৰাকী ব্যক্তিক তেওঁলোকৰ নাম পঞ্জীয়ন কৰিবৰ কাৰণে মই সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ সকলোৰে প্ৰচেষ্টাত, জাতীয় সেৱকসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত এখন সুন্দৰ অসমৰ জনগণে বিচৰা সপোনৰ অসম আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ। আৰু এটা বিশেষ বিষয় আছে, আমি অসম জাতীয় পৰিষদৰ পৰৱৰ্তী নিৰ্বাচনৰ কাৰণে আমি যিসকলে প্ৰাৰ্থিত্ব বিচাৰে বিভিন্ন সমষ্টিত, তেখেতসকলক
আবেদন কৰিবৰ কাৰণে সময়সীমা 25 ফেব্ৰুৱাৰী আমি নিৰ্ধাৰণ কৰি দিছোঁ। সময়সীমা 25 ফেব্ৰুৱাৰী আৰু প্ৰত্যেকে যিসকলে ইচ্ছা কৰে, যিসকলৰ আকাংক্ষা আছে জাতিৰ প্ৰতি সেৱা কৰাৰ, প্ৰতিটো সমষ্টিৰ ব্যক্তিসকলে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সকলোৰে কাৰণে প্ৰাৰ্থিত্বৰ বাবে তেওঁলোকৰ মাচুল এটা দিব লাগিব। সেই মাচুল আমি 20,000 টকা আমি নিৰ্ধাৰণ কৰি দিছোঁ। ড্ৰাফটৰ যোগেদি অসম জাতীয় পৰিষদৰ কাৰণে 20,000 টকাৰ এটা আমি মূল্য বা এটা মাচুল আমি নিৰ্ধাৰণ কৰি দিছোঁ। আসাম জাতীয় পৰিষদ নাম, আসাম জাতীয় পৰিষদ আৰম্ভ হৈ গ'ল। আবেদন কৰিবলৈ আকাংক্ষা চবৰে আছে, চালি জাৰি চাই আমি কাৰোবাৰ অনুগ্ৰহত আমি কেতিয়াও অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ কোনো ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি, কোনো সাম্প্ৰদায়িক শক্তিৰ পোছাত উঠি অক্সিজেন সেৱন কৰি কেতিয়াও স্বাভিমানী জাতীয়তাবাদ কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰে। গতিকে আমি আমাৰ এই যাত্ৰা এটা প্ৰত্যাহ্বানপূৰ্ণ যাত্ৰা, যুঁজ দিয়াৰ মানসিকতাৰে আমি জঁপিয়াই পৰিছোঁ। গতিকে আমাৰ শ্লোগানেই এইটো যে আমি যুঁজিম, আমি জিকিম, এই লক্ষ্য লৈ। কাৰণ আমাৰ মূল কথাটোৱে হ'ল অসমৰ জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰা, সুৰক্ষিত কৰা। কেতিয়াও কোনো কাৰণতে যাতে কোনো মানুহেই আত্মসমৰ্পণ কৰিব লগা, চাৰেণ্ডাৰ কৰি কেৱল মাত্ৰ নিজৰ ক্ষমতাৰ কাৰণে ৰাজনীতি কৰাৰ পৰিৱেশৰ পৰা আঁতৰি আহি অসমৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ জাতীয় স্বাৰ্থত যাতে ৰাইজক সেৱা কৰাৰ কাৰণে, অসমক সেৱা কৰাৰ কাৰণে ৰাজনৈতিক ধাৰা যাতে অব্যাহত ৰাখে, তাৰ কাৰণে সেই চিন্তা লৈ অসম জাতীয় পৰিষদে আমি যাত্ৰা বিভিন্নজনে বিভিন্ন কয়। এইবোৰ যিবোৰ কথা কৈ আছে, তেওঁলোকে কিছুদিনৰ আগত বিজেপিৰ বি টিম বুলি কৈছিল, কোনোবাই কংগ্ৰেছৰ এ টিম, বি টিম। আমি কোনো বি টিম, চি টিম এনেকুৱা কথা নাই। আমি অসমৰ জনগণৰ হৈ, জনগণৰ হকে, জনগণৰ কাৰণে জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাজনৈতিক ধাৰা আমি আগবঢ়াই লৈ গৈছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিটো চিন্তা, এই চিন্তাত আমি যিকোনো ধৰণৰ প্ৰত্যাহ্বান উপৰাই আমি শক্তিশালী ৰূপত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰোঁ। ইয়াৰ কাৰণে আমাৰ কাৰো অনুগ্ৰহৰ আমাৰ কোনো প্ৰয়োজন নাই, ইয়াৰ কাৰণে কাৰো দয়াৰ প্ৰয়োজন নাই। স্বাভিমানী মানুহ হৈ আছোঁ, স্বাভিমানী জাতিসত্তা হিচাপে জীয়াই থাকিম, এইটোৱে হ'ল আমাৰ মূল কথা। ধন্যবাদ।